মৰমৰ ছাত্ৰ-ছাত্ৰী 14 নম্বৰ অংকটো চোৱা। এজন কাপোৰ ব্যৱসায়ীয়ে মুঠতে 20টা চোলা আৰু 15টা পেণ্ট বিক্ৰী কৰিলে। তেওঁৰ প্ৰতিটো চোলাত 25 টকাকৈ লাভ হ'ল আৰু প্ৰতিটো পেণ্টত 8 টকাকৈ লোকচান হ'ল। তেওঁৰ মুঠ কিমান টকা লাভ বা লোকচান হ'ল? এতিয়া আমাক কি কৈছে? আমাৰ প্ৰথমটো হৈছে চোলা। চোলাটো লাভত বেচিছে, পেনটো 8 টকা লোকচানত বেচিছে। এতিয়া আমাক লাভ বা লোকচান উলিয়াব লাগে। লাভ হৈছে বা লোকচান হৈছে আমি উলিয়াব লাগে। কেনেকৈ উলিয়াম? আমি প্ৰথমতে কি কৰিম? 14 নম্বৰ সমাধান, অংক কৰিলে সমাধান লিখিব। এতিয়া চোৱা, আমি কি কৰিম যে প্ৰতিটো চোলা, এটা চোলাত লাভ হ'ল, এটা চোলাত লাভ হ'ল মানে এটা চোলাত মানে প্ৰতিটো চোলাত কৈছে মানে এটা চোলাত, প্ৰতিটো মানে এটা মানে এটা চোলাৰ দামটো কৈছে, প্ৰতিটো মানে এটা মানে 20টা। প্ৰতিটো চোলাত লাভ হ'ল কিমান টকা? 25 টকা। 25 টকা। এতিয়া কেইটা চোলা? 20টা চোলা। 20টা চোলাত লাভ হ'ল কি হ'ব? 25 পূৰণ 20 টকা। এতিয়া কি হ'ব? এতিয়া চোৱা, 2 25 50, শূন্যটো দি দিয়া 0 টকা, 500 টকা হ'ল। তাৰমানে এই পূৰণটো কেনেকুৱা হ'ব তোমাক দেখাই দিছোঁ। 25 20 তেতিয়া 0 5 গুণ 0 0 0 2 5 গুণ 10 2 গুণ 4 1 কৰিছিলে যে 5 হ'ল 500 হৈ যাব। নহ'লে এনেকুৱা পাতিব পাৰা 25 2 0টো এফালে থৈ দিয়া 2 5 গুণ 10 2 গুণ 4 1 কৰিছিলে 5 হ'ল। এই শূন্যটো পাতি দিবা 500 হ'ব। তো এই 500 পালোঁ। আকৌ লোকচান, প্ৰতিটো পেণ্টত কিমান হ'ল লোকচান? এতিয়া চোৱা, এটা পেণ্টত লোকচান হ'ল কিমান টকা? লোকচান হৈছে 8 টকা। 8 টকা। এতেকে কেইটা পেণ্টত? 15টা পেণ্ট। গতিকে 15 লিখা। 15টা পেণ্টত লোকচান হ'ল কি হ'ব? 8 পূৰণ 15, দুটা থকাৰ কাৰণে ব্ৰেকেট দিবা টকা। এতিয়া 8 15 কিমান? 120 হয় নহয়? পূৰণ কৰিছোঁ 8 15 120 টকা। 15 পূৰণ 8 8 5 গুণ 40 4 কৰিলে 8 1 গুণ 8 8 4 12 120 টকা লোকচান। 120 টকা কি আছে? লোকচান। এতিয়া আমাক লাভ বা লোকচান আমাক কিমান চোৱা? লাভ বা লোকচান এতিয়া কি হৈছে? লাভ হৈছে, কাৰণ 500 বেছি 120 কম লোকচান হৈছে। এতেকে আমি কি লিখিব পাৰোঁ? লাভ বা লোকচান? লাভ হৈছে। কাৰ লাভ হৈছে? আমি লিখিম কি লিখিম? এতেকে লাভ হৈছে। লাভ হৈছে যিহেতু 500 টকা ডাঙৰ, লোকচান সৰু হ'ল। এইটো হৈছে 500 টকা ডাঙৰ, লাভটো ডাঙৰ, লোকচানটো সৰু, গতিকে লাভ হৈছে। এতিয়া শুনিছে আকৌ আমাক কি আছে?
কিমান লাভ বা কিমান দিছে এতিয়া লাভ হৈছে সমান কিমান 500 বিয়োগ লাভ বিয়োগ কি হ'ব লোকচান হ'ল এটাকে লাভ হৈছে এইটো বিয়োগ কৰি দিয়া 500 120 বিয়োগ কৰি দিয়া 0 পৰা 0 ইয়াৰ পৰা 0 পৰা 2 নাযায় ইয়াৰ পৰা ধাৰ লগত 10 পৰা 8 হ'ব 10 পৰা 2 গ'লে 8 ইয়াত থাকিলে 4 4 পৰা 1 গ'লে 3 কিমান হৈছে 380 টকা হ'ল টকা এইটো ইয়াৰ উত্তৰ ইয়াত যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে তোমালোকে সুধিব পাৰা মই আকৌ তোমালোকক ৰিভিউ কৰিম যদি তোমালোকে চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু সময়মতে অংকসমূহ পাবলৈ বেল আইকনটো টিপি দিবা অন্য এটা ভিডিঅ'লৈ তোমালোকৰ ওচৰত আকৌ মই উপস্থিত হ'ম তাৰে আশাৰে আজিলৈ বাই